কোভিড পৰিস্থিতিৰ ফলত ৰাজ্যত বৰ্তমানেও বন্ধ হৈ আছে বিদ্যালয় মহাবিদ্যালয়সমূহ। ফলশ্ৰুতিত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক অনলাইন মাধ্যমৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষকসকলে পাঠদান কৰোৱাই থকা পৰিলক্ষিত হৈছে। কিন্তু এই অনলাইন মাধ্যমৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিলেও ৰাজ্যৰ বহু বিদ্যালয়ৰ বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পৰা নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰো ভালেমান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পৰা নাই। সেইবাবে মহানগৰীৰ নাৰেংগীস্থিত ফৰেষ্ট গেটৰ ২ নম্বৰ মঠঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ কেইবাজনো শিক্ষক-শিক্ষয়িত্ৰীয়ে হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। প্ৰাথমিক বিদ্যালয়খনত অধ্যয়ন কৰা তথা অনলাইন মাধ্যমৰ জৰিয়তে শিক্ষা লাভ কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজ নিজ ঘৰৰ ওচৰত থকা ছাত্ৰ-ছাত্ৰীসকলক কোভিড প্ৰট'কল মানি বিগত দিনবোৰত নিজ গৃহতেই পাঠদান কৰোৱাই আহিছে। প্ৰতিদিনেই এক নিৰ্ধাৰিত হাৰত ছাত্ৰ-ছাত্ৰীক নিজ গৃহলৈ মাতি আনি এনেদৰেই অব্যাহত ৰাখিছে পাঠদান। প্ৰথমতে অনলাইন যোগে হোৱাটছআপ যোগে আমি ক্লাছবিলাক কৰা আৰম্ভ কৰিছোঁ, কিন্তু হোৱাটছআপ যোগে আমি গোটেইখিনি ল'ৰা ছোৱালী সামৰি ল'ব পৰা নাই, কাৰণ বহুতৰে স্মাৰ্টফোন নাই আৰু কিছুমানৰ আছে যদিও মা দেউতাকে দিনত লৈ যায় কাম কৰে, গতিকে ৰাতিহে তেওঁলোকে ফোনটো হাতত আহে আৰু তেওঁলোকৰ। সেইকাৰণে আমি হোৱাটছআপ যোগে কৰি আছোঁ আৰু যিখিনি স্মাৰ্টফোন নাই সেইখিনিক সৰু ফোন আছে সেই ফোন কৰি পেলাই মই ঘৰতে মাতি দিওঁ। যিখিনি নোৱাৰে বা তেওঁলোকৰ যি শিকিবলগীয়া আছে সেইখিনি মোৰ ঘৰত আহি পেলাই শিকিব পাৰে বুলি কৈছোঁ। তেতিয়া তেওঁলোক আহে, মাজে মাজে আহে, এনেকৈ ক্লাছ ৱাইজ আহে। আপুনি মানে ডেইলি মানে প্ৰতিদিনে পাঠ কৰে? ডেইলি এনেকৈ 8জন 7জন তেনেকৈ বেলেগ বেলেগ ক্লাছ অনুযায়ী ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে। আমি যেতিয়াৰ পৰা লকডাউন অকণমান খোলা আৰম্ভ কৰিছে তেতিয়াৰ পৰা কৰিছোঁ, প্ৰথমতে কৰা নাছিলোঁ। চলাই থাকিম এনেকৈ, যিমানখিনি পাৰোঁ চেষ্টা কৰি থাকিম আৰু। তদুপৰি অনলাইন মাধ্যমেৰে পাঠদান চলাই থকা সময়তে বিদ্যালয়সমূহত অনুষ্ঠিত কৰা মূল্যায়নৰ বহীসমূহ বহু ছাত্ৰ-ছাত্ৰীয়ে নিজে গৈ বিদ্যালয়ৰ পৰা আনিব নোৱাৰাত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য অথবা শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ মূল্যায়নৰ বহীসমূহ দি আহে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লিখা হ'লে পুনৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গৈ লৈ আহে। মানে দুৰ্বল শ্ৰেণীৰ অভিভাৱক, গতিকে প্ৰায়ভাগৰ মাক দেউতাকে মোবাইলটো হাতত লৈ যায়, গতিকে সেই সময়ত আমি অনলাইন কৰিব নাপাওঁ। গতিকে আমি হোৱাটছএপ যোগে বা ৰাতি ডাইৰেক্ট হওক, আমি ল'ৰা ছোৱালীৰ লগত ডাইৰেক্ট বেছিভাগ আমি ৰাতি মানে মোবাইলত হোৱাটছএপত দি দিওঁ, তেওঁলোকে ৰাতিয়ে বেছিকৈ লিখা পঢ়াখিনি বেছিকৈ কৰে। আকৌ পিছদিনা আমাক সেইখিনি তেওঁলোকে হোৱাটছএপতে আমাক দেখায়, আমি তেনেকৈ কৰোঁ। আৰু নোৱাৰিলে আমাৰ বিশেষ অভিভাৱকখিনি সহায় লওঁ, আৰু আমাৰ SMCখিনি যথেষ্ট এক্টিভ, তেওঁলোকক ক'লে তেওঁলোকে তৎক্ষণাতে কামখিনি কৰে। আমাক যথেষ্ট SMC আমাক যথেষ্ট সহায় কৰে, সহকাৰীসকল আছে, আমি এইখিনি লগ হৈ যিমান পাৰোঁ কৰি আছোঁ। আমিতো গোটেই কৰিব নোৱাৰোঁ, 100% নোৱাৰোঁ, 50%ও নোৱাৰোঁ। আমাৰ ষ্টুডেণ্টৰ এতিয়া কিমানটো 50%ৰে এণ্ড্ৰইড মোবাইল নাই, গতিকে আজি এয়া বিলাব আহিছোঁ কিমানৰ মানে এণ্ড্ৰইড মোবাইল নাই। বহুতে আপত্তি কৰিছে, বাইদেউ আমি পঢ়াব পৰা নাই। তেনেকুৱা ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা হয়। ঘৰত মাতি হ'লেও পঢ়াইছোঁ। ওচৰত যিকেইটা পাওঁ, ওচৰত যিকেইটা আছে, আজি এগৰাকী বাইদেউ এতিয়া তেওঁ ক্লাছ চলিয়ে আছে, তেওঁ কৰিয়ে আছে, এনেকৈ ওচৰত যিমান পাওঁ আমি সেইখিনি কৰি আছোঁ। অন্যহাতে এইগৰাকী শিক্ষকে বিগত কোভিড পৰিস্থিতিৰ সময়ত বিদ্যালয় বন্ধ থকা সময়ছোৱাত নিজাববীয়াকৈ কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে, যাৰ ফলত উপকৃত হৈছে ছাত্ৰ-ছাত্ৰীসকল। শিক্ষকগৰাকীয়ে পেলনীয়া প্লাষ্টিকেৰে বিভিন্ন ব্যৱহাৰৰ উপযোগী হোৱাকৈ সামগ্ৰী তৈয়াৰ কৰাৰ পদ্ধতিৰ ভিডিঅ' প্ৰস্তুত কৰি ইউটিউবৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰচাৰ কৰে। বিগত সময়ছোৱাত লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ ধৰি লওক বন্ধ ঘৰৰ আবদ্ধ হৈ আছিলে, গতিকে তেওঁলোকক মনোৰঞ্জন দিবৰ কাৰণে মই কি কৰিছোঁ, কিছুমান পেলনীয়া সামগ্ৰীৰে কেনেকৈ আকৌ ৰিচাইকেল কৰি নতুন নতুন সামগ্ৰী বনাব পাৰি তেনেকুৱা সৰু সৰু ভিডিঅ' কিছুমান প্ৰস্তুত কৰিছোঁ। আৰু সেইখিনি আমাৰ শিক্ষক সমাজৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজলৈ প্ৰেৰণ কৰিছোঁ। আৰু তাত দেখা গ'ল যে আমাৰ বিশেষকৈ কামৰূপ মহানগৰত প্ৰায় এটা ভিডিঅ'তে 1000তকৈ বেছি ছাত্ৰ ছাত্ৰী বা শিক্ষকে চাইছে। গতিকে তেনে ক্ষেত্ৰত গম পোৱা যায় যে যদি ছাত্ৰ ছাত্ৰীক আমি সঠিকভাৱে নিৰ্দেশনা দিব পাৰোঁ বা ছাত্ৰ ছাত্ৰী মনে বিচৰা শৈক্ষিক সমল আমি আগবঢ়াব পাৰোঁ বা তেওঁলোকে মনে বিচৰা মনোৰঞ্জনৰ ভিডিঅ' দিব পাৰোঁ, নিশ্চয় ছাত্ৰ ছাত্ৰীয়ে চায়, কাৰণ মোৰ ভিডিঅ'টোৰ জৰিয়তে প্ৰমাণ হৈছে। আৰু ইয়াৰ উপৰি মই বিশেষকৈ ছ'চিয়েল ছায়েন্সৰ মই 6, 7, 8ৰ ক্লাছ কৰিছোঁ। অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
চিপাজাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটি কৃষি প্ৰকল্পলৈ যোৱা প্ৰথমখন কাঠ আৰু বাঁহৰ দলং শুভাৰম্ভণি কৰে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। ব্ৰহ্মপুত্ৰৰ সুঁতিৰ ওপৰত নিৰ্মাণ কৰা হ'ল এইখন দলং। গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত ৰাইজৰ কাৰণে উৎসৰ্গা কৰা হয় দলংখন। ৰাজ্য চৰকাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কৃষি প্ৰকল্পৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াৰ পিছত প্ৰকল্পৰ কাম আগবঢ়াবলৈ চৰকাৰে বাজেটত ধন ধাৰ্য কৰাৰ পিছতেই আগবাঢ়িছে প্ৰকল্পৰ কাম। প্ৰথমে প্ৰকল্পলৈ যোৱা যাতায়াত সুচল কৰাৰ কাৰণে গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা পথ নিৰ্মাণৰ কাম কৰাৰ লগতে যাতায়াতৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰৰ সুঁতিৰ ওপৰত নিৰ্মাণ কৰা হৈছে এইখন বাঁহ আৰু কাঠৰ দলং। ধলপুৰ শিৱ মন্দিৰ আৰু কৃষি প্ৰকল্পলৈ যোৱাৰ বাবে নাও ভূতভূতেৰে যাতায়াত কৰিবলগীয়া হৈছিল। কিন্তু এতিয়াৰে পৰা দৰ্শনাৰ্থী আৰু ভক্তগণে দুচকীয়া বাহন লৈও যাব পাৰিব ধলপুৰ শিৱ মন্দিৰলৈ। গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই কয়, প্ৰকল্পৰ কাম আগবঢ়াবলৈ ইতিমধ্যে চৰকাৰে ধন ধাৰ্য কৰিছে। আমি ক্ষিপ্ৰতাৰে কাম আগবঢ়াম। নিশ্চয়কৈ গৰুখুটিলৈকে যোৱাৰ কাৰণে যি মূল সমস্যা যাতায়াতৰ যি সমস্যা দূৰ কৰা দেখিবলৈ পোৱা গৈছে। আজি এখন বিশেষ দলঙৰ শুভাৰম্ভণি কৰা হ'ল। কৰ্মচাৰী ৰামেশে দেখুৱাইছে যিখন দলঙেৰে ধলপুৰ মন্দিৰ অৰ্থাৎ যি ধলপুৰৰ যি বৃহৎ প্ৰকল্প, এই প্ৰকল্পলৈকে যোৱাৰ যাতায়াতৰ এক মূল সমস্যাৰ সমাধান কৰা দেখিবলৈ পোৱা গৈছে। আজি কৰ্মচাৰী ৰামেশে দেখুৱাইছে এখন বৃহৎ দলঙৰ শুভাৰম্ভ কৰিলে অধ্যক্ষ পদ্ম হাজৰিকাই। যিহেতু মন্দিৰেই হওক বা প্ৰকল্পলৈকে যোৱাৰ অতি প্ৰয়োজনীয় এখন দলং আছিল, দলংখন প্ৰয়োজন আছিল, এই প্ৰয়োজনটো পূৰণ কৰা হ'ল। অৰ্থাৎ প্ৰকল্পটোৰ কামৰ ক্ৰমান্বয়ে আগবাঢ়িব ধৰিছে। প্ৰকল্পৰ কাম কেনেকৈ আগবাঢ়িব আপোনালোকে গম পাইছে দেখোন। এই প্ৰকল্প ক্ষিপ্ৰ গতিৰে আগবাঢ়িব। ইয়াত মাছ মাংস গাখীৰ প্ৰডাকশ্যন হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বিধানসভাত কৈছে যে শাক চব্জিৰ পৰা আৰম্ভ কৰি জৈৱিক পদ্ধতিৰ বস্তু বাহিনী বজাৰত গুৱাহাটী বজাৰলৈকে পাব। গতিকে তাৰ চিনবিলাক আমি এইকেইদিনতে আমাক দায়িত্ব দিয়াৰ পিছত এইকেইদিনতে বাজেটত ধন ধাৰ্য কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতায়াত ব্যৱস্থাৰ কাৰণে কেনেকৈ ৱৰ্ল্ড বেংকৰ পৰা টীম পঠিয়াইছে। আজি টীম পঠিয়াইছে ধলপুৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে। গতিকে এই অঞ্চলৰ ৰূপ বদলি যাব। এই অঞ্চলৰ মানুহে খালি আন্তৰিকতাৰ সহযোগিতা আগবঢ়োৱাটো প্ৰয়োজন। ইফালে এই স্থানত এখন পকী দলং নিৰ্মাণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰি কৃষি প্ৰকল্পত উৎপাদন হোৱা শাক পাচলি গাখীৰ মাছ আদি গুৱাহাটীৰ বজাৰলৈ পঠিয়াবলৈ যাতায়াত সুচল কৰাৰো প্ৰতিশ্ৰুতি দিয়ে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। লগতে ইয়াত কোনো ধৰণৰ নেতিবাচক কথাৰ স্থান নাই বুলিও মন্তব্য কৰে হাজৰিকাই। ইয়াত কোনো সংকীৰ্ণ কথা নেতিবাচক কথা বতৰা প্ৰচাৰ তেওঁলোকে নকৰিব। আজি বাঁহৰ কাঠৰ দলং হৈছে তো পকাৰ দলং হ'ব। ইয়াৰ মানুহৰ অৰ্থনৈতিক ভেটি শক্তিশালী হ'ব আৰু এই ঐতিহ্য মন্দিৰৰ কেনেধৰণে ইয়াক পৰ্যটকৰ আকৰ্ষণস্থলী হ'ব সেইটো আপোনালোকে চকুৰ আগত চাই থাকক। কৈছোঁৱে যিহেতু প্ৰকল্পই হওক বা মন্দিৰলৈকে যোৱাৰ কাৰণেই হওক অতি প্ৰয়োজনীয় আছিল এইখন দলং আৰু অৱশেষত এইখন দলং নিৰ্মাণ কৰি শুভাৰম্ভণি কৰিলে অধ্যক্ষ পদ্ম হাজৰিকাই। এই ধলপুৰ প্ৰকল্পৰ জৰিয়তে ৰাইজৰ অৰ্থনৈতিক ভেটি শক্তিশালী হোৱাৰ লগতে পৰ্যটনস্থলী হ'ব ঐতিহাসিক ধলপুৰ মন্দিৰ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ওলাই গৈছিল কদৰ্যময় পথেৰে, সোমাবহি মসৃণ পকী পথেৰে। লাভলীনা সন্মান বৰপথাৰবাসীৰ, বিধায়কক প্ৰশংসা লাভলীনা পিতৃৰ। গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়া দৰে এখন অখ্যাত গাঁৱৰ পৰা গৈ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় লাভলীনা বৰগোহাঁয়ে। লাভলীনাক লৈ গৌৰৱান্বিত সমগ্ৰ ৰাজ্যবাসীৰ লগতে জন্মস্থান বৰপথাৰবাসী। এক বোকাময় কৰ্তব্য পথেৰে ঘৰৰ পৰা টকিঅ'লৈ যাত্ৰা কৰা লাভলীনাৰ বাসগৃহলৈ যোৱা পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। বিধায়কগৰাকীৰ এই তৎপৰতাক
প্ৰশংসা কৰে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁয়ে। সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে মোক আগতেই কৈছিলে তাই অলিম্পিক খেলি অহাৰ আগতেই ৰাস্তাটো আপোনালোকৰ পকীকৰণ কৰি দিম বুলি, আৰু মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পদক অৰ্জন কৰাৰ লগতে অসম চৰকাৰৰ এটা এইটো উপহাৰ। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ বাবে উক্ত পথছোৱা পকীকৰণ হোৱা বুলি উল্লেখ কৰি স্থানীয় ৰাইজে লাভলীনাৰ লগতে বিধায়ক বিশ্বজিৎ ফুকনক শলাগ লয়। আজি আমি গৌৰৱান্বিত, আমালোকৰ গাঁৱৰ একেলগে আমাৰ বৰপথাৰ আৰু বাৰমুখীয়া গাঁও লগ লাগি থকা একেখন গাঁও, গতিকে আমাৰ গাঁৱৰ জীয়ৰী এজনী আজি অলিম্পিকলৈ গৈছিলে। আমি বহুত গৌৰৱান্বিত হৈছোঁ। ৰাস্তাটো হোৱাৰ কাৰণে আমি সুখী হৈছোঁ। লাভলীনাক লৈ আমি যে ৰাস্তাটো পালোঁ তাৰ কাৰণে আমালোকৰ বিশ্বজিৎ ছাৰকো আমালোকে ধন্যবাদ দিছোঁ। ইফালে আকাশ মাৰ্গতে সন্মান শিল্পীৰ, বিশেষ প্ৰতীকী মূৰ্তি তৈয়াৰ। টকিঅ' অলিম্পিকৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা অসম জীয়ৰী লাভলীনা বৰগোহাঁইলৈ সন্মান এজন শিল্পীৰ। পুৰণি গুদামৰ মৃৎশিল্পী পাৰ্থপ্ৰতিম বৰুৱাই আকাশ মাৰ্গতে অসমৰ মাটিৰে নিৰ্মাণ কৰিছে এক বিশেষ প্ৰতীকী মূৰ্তি। মূৰ্তিটোত প্ৰতিষ্ঠা কৰা হৈছে অসমৰ বিহুৱানৰ লগতে ৰাষ্ট্ৰীয় পতাকা। গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্ৰা কৰাৰ সময়ত শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰে এই প্ৰতীকী মূৰ্তি। টকিঅ' অলিম্পিকৰ পৰা ঘূৰি অহাৰ পথত নতুন দিল্লীত লাভলীনা বৰগোহাঁইক সাক্ষাৎ কৰি এই প্ৰতীকী মূৰ্তি প্ৰদান কৰিব শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই। আজি মই পৃথিৱীৰ পৰা হয়তো বহুখিনি ওপৰত আছোঁ, কিমান হাজাৰ ফিট ওপৰত আছোঁ মই নাজানো। মোৰ উদ্দেশ্য আছিল যে মোৰ অসমৰ অসমীয়া বিহুৱানখন, এই অসমৰ বিহুৱানখন আৰু মোৰ ৰাষ্ট্ৰীয় যি পতাকা, সেই পতাকাখন মই আকাশ মাৰ্গত অংকন কৰিম, আৰু সেই পৰশ মই দিছোঁ। মই প্ৰতিমূৰ্তি বনাইছোঁ, আপোনালোকে দেখিব। লাভলীনা বৰগোহাঁইৰ এটা প্ৰতিমূৰ্তি বনাইছোঁ, টকিঅ' অলিম্পিক মেডেল দিছোঁ, আৰু ভাৰতৰ মেপখন আৰু মোৰ অসমৰ বিহুৱানখন এই গতিকেই দিছোঁ। 9 আগষ্টত স্বগৃহলৈ আহিবলগীয়া লাভলীনাক লৈ গৌৰৱান্বিত ৰাজ্যবাসী। লাভলীনাক আদৰণি জনাবলৈ চৰকাৰী বেচৰকাৰীভাৱে প্ৰস্তুতি চলাইছে ভিন্ন কাৰ্যসূচীৰ। সকলোৰে আশা লাভলীনাই ভৱিষ্যতে দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম আৰু পুৰণি গুদামৰ পৰা হেমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডে কঢ়িয়াই আনিছে এই ইতিবাচক খবৰটো। অসম চৰকাৰৰ লাভজনক উদ্যোগ অসম পেট্ৰকেমিকেল লিমিটেডে বিগত বিত্তীয় বৰ্ষত 25 কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হয়। ত্ৰিমাসিক সমীক্ষাত 6 কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম পেট্ৰকেমিকেল লিমিটেডে। কোম্পানীটোৰ কৰ্তৃপক্ষই জনোৱা মতে কোম্পানীটোৰ 50 বছৰীয়া ইতিহাসত এয়া সৰ্বোত্তম ফলাফল। কোম্পানীৰ অধ্যক্ষ বিকুল ডেকাৰ নেতৃত্ব আৰু বিষয়া কৰ্মচাৰীসকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত এই সফলতা সম্ভৱ হৈছে বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। আমাৰ ইয়াৰ যিসকল বিষয়া আছে, কৰ্মচাৰী আছে, তেখেতসকল যিসকল আপোনাৰ ইয়াত মানে যিসকল টেকনিকেল পাৰ্চন আছে, তেওঁলোকৰ দক্ষতাৰ কাৰণে এই প্ৰকল্পটো আজিৰ তাৰিখতো আমি চলাই নিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু অতি গৌৰৱেৰে আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে আমাৰ বিষয়া কৰ্মচাৰীসকলৰ তেখেতসকলৰ নিষ্ঠা, একগ্ৰতা আৰু সততাৰ কাৰণে যোৱা 50 বছৰত কৰিব নোৱাৰা যিটো কাম আমি যোৱা বছৰ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। যোৱা বছৰ আমি প্ৰায় 25 কোটি টকা সৰ্বমুঠ আমি লাভ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। সেইটো আমাৰ কাৰণে এটা আমাৰ গৌৰৱৰ বিষয়, আৰু আমি ভাবোঁ যে আমাৰ এই কথাটোৱে আমাৰ এই প্ৰকল্পটোত যিসকল লোকে কাম কৰি আছে তেওঁলোকৰ সততা, নিষ্ঠাৰ লগতে তেখেতসকলৰ যোগ্যতা আৰু দক্ষতাও ইয়াৰ লগে লগে প্ৰমাণ কৰে। আৰু আপোনালোকক আৰু এটা মানে সুখবৰ দিবৰ কাৰণে আমি আপোনালোকক আমি জনাব বিচাৰিছোঁ যে যোৱা 3 মাহত এপ্ৰিল, মে' আৰু জুনত যিহেতু সকলোবিলাক মানে ব্যৱসায়িক প্ৰতিষ্ঠানৰ 3 মহীয়া হিচাপ নিকাচ এটা হয়, প্ৰাৰম্ভিক হিচাপ নিকাচ হয়, আৰু আমি এই 3 মহীয়া যিটো হিচাপ
এই হিচাপটোৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে যোৱা 3 মাহত আমি প্ৰায় 6 কোটি টকা আমি লাভ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। উল্লেখযোগ্য যে কোম্পানীটোৱে বিগত সময়ত পুৰণি বজাৰ সম্প্ৰসাৰণ কৰি পুৰণি গ্ৰাহকৰ লগত নতুন সম্বন্ধ স্থাপন কৰি কাৰিকৰী বিষয়ত গুৰুত্ব আৰোপ কৰি বাণিজ্যিক স্থিতি সবল কৰি তুলিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত মিথানলৰ ঊৰ্ধ্বগামী মূল্যও এই কোম্পানীটোক সকাহ প্ৰদান কৰিছে। ইয়াৰ উপৰি APLৰ নতুন 500 টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্পৰ কাম শেষ পৰ্যায়ত উপনীত হৈছে। সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ শেষৰ ফালে মুকলি কৰা হ'ব কোম্পানীটোৰ বৰ্ধিত মিথানল প্ৰকল্পটো। ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এটা ব্ৰাঞ্চ খুলিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। সেই ব্ৰাঞ্চটোৰ জৰিয়তে ভৱিষ্যতে ইয়াৰ পৰা কি হ'ব পাৰে, ইয়াত আৰু ইয়াত ডাউন ষ্ট্ৰীমত আমি কি কৰিব পাৰোঁ, যাৰ জৰিয়তে এই কোম্পানীটোক আমি আগবঢ়াই নিব পাৰোঁ। কোম্পানীটো আগবঢ়াই নিয়াৰ লগে লগে আমি এই অঞ্চলৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলকো আমি পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে আশাৰ সঞ্চাৰ কৰিবৰ কাৰণে আমি সক্ষম হ'ম বুলি। নতুন প্ৰকল্পটো উৎপাদনক্ষম হ'লে এই লাভৰ পৰিমাণ 5 গুণ বৃদ্ধি হোৱাৰ লগতে বহু সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। ইফালে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ পেট্ৰকেমিকেল উদ্যোগটোৱে অনাগত সময়ত ভটিয়নি উদ্যোগ স্থাপনেৰে অধিক নিবনুৱা সংস্থাপনৰ বাবে গৱেষণা কৰি থকাৰ কথাও ঘোষণা কৰে। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।